জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ সৰুপথাৰ বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা কথমপি প্ৰাণ ৰক্ষা পৰিল এটা পৰিয়ালৰ পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই ঘৰত বাগৰি পৰিল সাৰ কঢ়িওৱা ট্ৰাক পতিনিশা AS13AC 3186 নম্বৰ এখন ট্ৰাকে নগাঁৱৰ পৰা বৰপথাৰ অভিমুখে সাৰ কঢ়িয়াই আনি থকা অৱস্থাত বৰপথাৰ জামুগুৰি সংযোগী পথৰ পাভজন গাঁৱত পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই এঘৰ লোকৰ গোহালি ভাঙি ঘৰৰ ভিতৰত সোমাল 7শৰো অধিক সাৰৰ বেগ কঢ়িয়াই অনা ট্ৰাক। আজি ৰাতিপুৱা 3:30 বজাত সংঘটিত হৈছে। আমি শুই আছিলোঁ, তেতিয়া পটককৈ ডাঙৰকৈ চাউণ্ড এটা হৈছে। তাৰপিছত মা ওলাই আহিছে, মায়ে ইনভাৰ্টাৰটো ফুটিলে বুলি ভাবি চাইছেহি। তাৰপিছত মই আগফালে আহি দেখিছোঁ গাড়ীখন তেনেকৈ পাল্টি খাই আছে। তাৰপাছত সেই ড্ৰাইভাৰকেইটা তেতিয়ালৈকে আছিলে মানে গাড়ীখনতে। তাৰপাছত দুজন আছিলে বুলি এতিয়া গম পাইছোঁ। তাৰপাছত সেই ওপৰৰ দৰ্জাখন খুলি তেওঁলোকে মানে পলালে। তেতিয়ালৈ মই কৈছোঁ নাযাবলৈ, কিন্তু তেওঁলোক ৰখা নাই, মানে তেওঁলোক পলাই গুচি গ'ল। পলাই দিলে? মই পলাই দিলোঁ। এতিয়া কি ক্ষতি হৈছে? এতিয়া এই দোকানখন গৈছে, তাৰপিছত বাৰাণ্ডাখন, তাৰপিছত গোহালিটো গৈছে, তাৰপৰা গৰু এজনী গৈছে। গৰুজনী কেইদিনমানৰ পাছত জটিলেহেঁতেন আৰু তেনেকৈ বহুত ক্ষতি হৈছে। দোকানখন যোৱাৰ কাৰণে মানে ছাইডৰ ৰুমটো অলপ মানে ৱাল চোৱাল ফাটি গৈছে। তেনেকৈ বহুতখিনিয়ে ক্ষতি হৈছে আমাৰ। গাড়ীখন আহি ঘৰত খুন্দিয়াই দিলে আপোনাৰ? ঘৰত বহুত আগৰ পৰাই তললৈ নামি আহিছে। সিহঁতি ৰাস্তাত চলোৱাই নাই, মানে একদম ছাইডেদি আহি পুলটো পাৰ হৈ আহিছে। পুলটোত মানে তলত সোমায়ো নাই যোৱা, মানে বহুত স্পীডত আহিছিলে চাগে। মানুহৰ একো হোৱা নাই। গাই গৰু এজনী মৰিছে। এতিয়া গাড়ী তলতে আছে নেকি? গাড়ী তলতে আছে, এতিয়া উঠাব পৰা নাই। মালখিনি উঠাই আছে, সাৰ বুলি গম পোৱা গৈছে। তাৰপিছত মালখিনি উঠাই আছে, মালখিনি উঠোৱা গাড়ীখন উঠোৱাৰ পাছতে গৰুজনী উঠাব পৰা হ'ব আৰু। ক্ষতিপূৰণ দিয়াৰ কথা কিবা কৈছেনে? ক্ষতিপূৰণ দিয়াৰ কথা মালিক পক্ষই কথা পাতিছে, দিম বুলি কৈছে, কিন্তু তেওঁলোকৰ লগত ইমান ভালকৈ কথা পতা হোৱা নাই এতিয়ালৈকে। কিন্তু তেওঁলোক নাহিলে বাৰু, এতিয়া ভালকৈ কথা পতা নাই। দিম বুলি কৈছে তথাপিও, নহ'লে থানাত ৰেজিষ্টাৰ কৰি পেলাই কৈছে কেছ হিচাপত। কি গাঁও এখন? এখন পাভজান যোৰহতীয়া। যাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও পশুধনৰ মৃত্যু হয় আৰু আনহাতে ঘৰৰ বাৰাণ্ডা ভাঙি পেলোৱাৰ লগতে কথমপিহে প্ৰাণ ৰক্ষা পৰিল পৰিয়ালৰ 4জনকৈ সদস্যৰ। আৰু ইতিমধ্যে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে ট্ৰাক চালক আৰু হেণ্ডিমেন। ইফালে ঘটনাস্থলীত বৰপথাৰ আৰক্ষীৰ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ধনখী ব্যুৰো গকুল দত্ত ৰিপৰ্টাৰ লাইভ অসম। কি আছিলে? সাৰ আছে DAP। কিমান বেগ আছে? ইউৰিয়াও আছে কিমান? ক'ৰ পৰা ক'লে আনি আছিলে? নগাঁৱৰ পৰা। কেনেকৈ ঘটনা সংঘটিত? ড্ৰাইভাৰে এতিয়া কোৱা মতে বোলে তাক টোপনি ধৰিলে। কিমান সময়ৰ ঘটনা? ৰাতি। ক্ষতিপূৰণৰ ক্ষেত্ৰত কিবা মালিকে ক'লে মালিকৰ যিটো মোকে কৈছে আপুনি আজি লৈ আহিবলৈ ঘৰ ভাঙিছে, গোহালি ভাঙিছে, গৰু এজনী মৰিছে।